মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া আপোনাৰ ওপৰতে ভৰসা। ওচি অজয় বৰ্মনে যি কৰিছে ৰঙিয়াৰ সকলোক এতিয়াও ন্যায়ৰ অপেক্ষাত। আজি উত্তাল ৰঙিয়া থানা চৌহদ। সেই ঘটনাই জোকাৰিছে ৰাজ্য। সেই ঘটনাৰ পাছত ৰঙিয়াবাসীৰ মনলৈ আহিছে প্ৰশ্ন, অভিযুক্ত বা অপৰাধীয়েহে আৰক্ষীলৈ ভয় কৰে, ৰঙিয়া আৰক্ষীৰ ইমান ভয় কিয়? ধৰ্মেন্দ্ৰ নাথৰ আজি 4 দিনে সন্ধান নাই। পিকনিক খাবলৈ যোৱা বিজেপি নেতাৰে ভৰা এই দলটোৱে সামান্য এটা দুৰ্ঘটনাক লৈ নিৰ্মম প্ৰহাৰ কৰিছিল দক্ষিণ বৰদলৰ 21 বছৰীয়া ধৰ্মেন্দ্ৰ নাথক। তাৰ পাছৰে পৰা ধৰ্মেন্দ্ৰৰ কোনো সন্ধান নাই। ৰাইজে প্ৰতিবাদ কৰিছে। ৰঙিয়াৰ ওচি অজয় বৰ্মনক জবাবদিহি কৰিছে। প্ৰতিবাদ দেখি গেট মাৰি কোঠাৰ ভিতৰত অজয় বৰ্মন বাহিৰলৈ যেতিয়াই আহিছে কৈছে, আমি চেষ্টা কৰি আছো, বিচাৰিম, পাম। কিন্তু এই ঘটনা স্বাভাৱিক হ'বই নোৱাৰে। কিয় নোৱাৰে তাৰ তথ্য প্ৰমাণ আমি দিম। আমি দেখুৱাম ৰঙিয়া আৰক্ষীৰ ভয়ৰ কাৰণ কি। নলওঁ বুলিও ৰঙিয়া আৰক্ষীয়ে অৱশেষত লোৱা এজাহাৰত ধৰ্মেন্দ্ৰৰ পৰিয়ালে উল্লেখ কৰিছে হিমাংশু কাকতি, অমূল্য লহকৰ, মণি কাকতি আৰু আন কেইবাজনো অচিনাক্ত যুৱকৰ কথা। এওঁলোকৰে 10জনীয়া এটা দলে আক্ৰমণ কৰিছিল ধৰ্মেন্দ্ৰ নাথক। হিমাংশু কাকতি বিজেপি নেতা, অনুস্ময় কলিতা ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰঙিয়া টাউন মণ্ডলৰ সভাপতি। ফটোত দেখিলে এইবাৰ ভিডিঅ'ত চাওক। এই যুৱকজনক চিনি পাইছে? নাই পোৱা। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ কাষতে ৰৈ ফটো উঠাই এই যুৱকজন এইজনেই, অনুস্ময় কলিতা, ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰঙিয়া টাউন মণ্ডলৰ সভাপতি। এতিয়া এই ভিডিঅ'ৰ আঁৰৰ কাহিনীও শুনক। ৰঙিয়াৰ ৰাজপথত অনুস্ময় কলিতা আৰু সংগীয়ে আবদ্ধ কৰিছিল ট্ৰাক, দাবী কৰিছিল হেনো ধন। সেই অভিযোগ উত্থাপন কৰি আৰক্ষীয়ে নিজেই মোবাইলত ৰেকৰ্ড কৰিছিল ভিডিঅ'। অনুস্ময় কলিতা আৰু বন্ধুসকল তৰ্কাতৰ্কিত লিপ্ত হৈছিল আৰক্ষীৰ লগত। ৰঙিয়া আৰক্ষীহে সেই স্থান এৰি পলাইছিল। এতিয়া সেই ৰঙিয়া আৰক্ষীয়ে হিমাংশু কাকতি বা অনুস্ময় কলিতাৰ বিৰুদ্ধে ব্যৱস্থা লয় কেনেকৈ? এতিয়া আৰু এটা কথা শুনক। 25 ডিচেম্বৰত ঘটনাটো ঘটাৰ পাছত ধৰ্মেন্দ্ৰৰ পৰিয়াল আৰু আক্ৰমণকাৰী দলটোৰ মাজত হৈছিল আলোচনাও। থানাৰ ওচৰতে হোৱা সেই আলোচনাৰ পাছত দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত বাহন মেৰামতি কৰিবৰ বাবে মণি কাকতিৰ একাউণ্টত 7,000 টকা দিছিল ধৰ্মেন্দ্ৰৰ পৰিয়ালে। পইচা 7,000 টকা লৈছে। তেওঁ মানে ল'ৰাজনৰ মাকৰ পৰা 7,000 টকা দাবী কৰি লৈছে। মানে গাড়ী এখনত অলপ কিবা লাগি হৈছিলে, সেই বিনিময়ত গাড়ীখন ভাল কৰাৰ বিনিময়ত 7,000 টকা লৈছিলে। তাৰ পাছত আক্ৰমণকাৰীয়ে ধৰ্মেন্দ্ৰক উলিয়াই দিয়াৰ কথা আছিল, কিন্তু আজিলৈ নাই। পলাতক 10 আক্ৰমণকাৰীও। ৰঙিয়া আৰক্ষী ইমানেই দক্ষ, 11জন লোকৰ এজনৰো আজি 4 দিনে সংসূত্ৰ উলিয়াব পৰা নাই। তাৰ এই প্ৰতিবাদত শনিবাৰেও এইদৰে বিশাল প্ৰতিবাদী সমদল ৰঙিয়াত। জাউৰিয়ে জাউৰিয়ে শ্লোগান। ধৰ্মেন্দ্ৰ নাথৰ পৰিয়ালৰ স্পষ্ট কথা, ৰঙিয়া আৰক্ষীৰ ওপৰত আস্থা নাই, ভৱেশ কলিতাৰ ওপৰত আস্থা নাই। আস্থা কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত। থানাত 3 দিন ধৰি আমি গোটেই মহিলা, গোটেই গাঁৱৰ ৰাইজ 3 দিন ধৰি প্ৰতিবাদ কৰি আছে। একো উত্তৰ পোৱা নাই, প্ৰশাসনৰ পৰা একো উত্তৰ পোৱা নাই। এতিয়া আমাৰ থানাৰ প্ৰশাসন, আমাৰ ৰাইজৰ কাৰণে কাম কৰা প্ৰশাসনৰ ওপৰত আমাৰ আস্থা হেৰুৱাই গৈছে। আমাৰ বিধায়ক ভৱেশ কলিতাৰ ওপৰত আমাৰ আস্থা হেৰুৱাই গৈছে। এতিয়া আমি এটাই অনুৰোধ কৰো, আমাক যাতে মাননীয় শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে হস্তক্ষেপ কৰে, সেইটোৱে আমি বিচাৰো। কাৰণ আমাৰ কাৰো ওপৰতে এতিয়া ভৰসা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া, এতিয়া আপোনাৰ ওপৰতে ভৰসা। ওচি অজয় বৰ্মনে যি কৰিছে। ৰঙিয়াৰ সকলোক এতিয়াও ন্যায়ৰ অপেক্ষাত। ৰঙিয়াৰ পৰা নয়নজ্যোতি কলিতাৰ ৰিপৰ্ট, NKTV+।